নমস্কাৰ, এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ বাল্যবিবাহৰ ঘটনা। পস্কৰ অধীনত গ্ৰেপ্তাৰ নাবালিকা বিয়া কৰোৱা স্বামী বিপ্লৱ দাসক অন্তঃহত্যা পত্নীক হাস্পতাললৈ নিয়াৰ পাছত পোহৰলৈ আহে এই ঘটনা। হাস্পতালত ভৰ্তি কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰে বিপ্লৱ দাসক। স্বাস্থ্যৰ বাবে ভৰ্তি কৰাৰ সময়তে ধৰা পৰে নাবালিকাৰ পত্নী বয়সৰ তথ্য। ৰামকৃষ্ণনগৰ আৰক্ষী হাস্পতালত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে বিপ্লৱ দাসক। পস্কৰ অধীনত কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰু এটা ডাঙৰ খবৰ, ভোটাৰ তালিকাত নাম নাই নাগৰিকৰ, সেই বুলিয়েই ৰেচন কাৰ্ডৰ পৰা কাটিব নোৱাৰিব নাম। কলকাতা উচ্চ ন্যায়ালয়ে দিলে ডাঙৰ ৰায়। বিজেপি চৰকাৰক উভতি ধৰিলে উচ্চ ন্যায়ালয়ে। যিসকল লোকৰ ৰেচন বন্ধ কৰি থোৱা আছে তেনে লোকক শীঘ্ৰেই ৰেচন প্ৰদানৰ নিৰ্দেশ দিলে আদালতে। বিজেপি চৰকাৰক ন্যায়াধীশ হিৰণময় ভট্টাচাৰ্যৰ এই নিৰ্দেশনা। উল্লেখযোগ্য যে পশ্চিমবংগত এজন লোকৰ নাম বাদ পৰিছিল ভোটাৰ তালিকাৰ পৰা। ফলত ৰেচনৰ দোকানীয়ে বন্ধ কৰি ৰাখিছিল সেই লোকজনৰ ৰেচন। খাদ্য সুৰক্ষা অধিকাৰ উলংঘা কৰাৰ অভিযোগেৰে আদালতৰ কাষ চাপে লোকজনে। তাৰ পিছতে বিজেপি চৰকাৰক আদালতে দিলে এই ডাঙৰ নিৰ্দেশনা। ভোটাৰ তালিকাত নাম নাই নাগৰিকৰ। এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ, মাটিৰ খাজনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আপুনি এই বছৰত ভৰিব নালাগে মাটিৰ খাজনা। চৰাইদেউ শিৱসাগৰৰ ৰাইজক উদ্দেশ্য কৰি ডাঙৰ ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ দিব নালাগে মাটিৰ খাজনা। জিলা দুখনৰ বান পৰিস্থিতিক লৈ এই সিদ্ধান্ত কৰে বিজেপি চৰকাৰে। আপুনিও এই বছৰত ভৰিব নালাগে মাটিৰ খাজনা। আৰু এটা ডাঙৰ খবৰ, এই পৰ্যন্ত সন্ধানহীন 41 জন যাত্ৰী উদ্ধাৰ কৰা হৈছে 5 জনৰ মৃতদেহ। ইণ্ডোনেছিয়াৰ মধুৰা দ্বীপৰ সমীপত এই ঘটনা। চলন্ত অৱস্থাতে হঠাৎ জুই লাগে নাওখনৰ ইঞ্জিনত। তাৎক্ষণিকভাৱে অভিযান চলাই উদ্ধাৰ কৰা হৈছে 225 জন যাত্ৰীক। সন্ধানহীন লোকক বিচাৰি চলি আহিছে অভিযান। আজিৰ আৰু এটা ডাঙৰ খবৰ, গুৱাহাটীৰ আদাবাৰীত চাঞ্চল্যকৰ ঘটনা। পুনৰ বহিৰাজ্যৰ যুৱকৰ গুণ্ডাগিৰি চলিছে গুৱাহাটীত। অসমীয়া ই ৰিক্সা চালকক কৰিলে উপৰ্যুপৰি প্ৰহাৰ। বহিৰাজ্যৰ পৰা অহা এটা যুৱকৰ দল নামিছিল কামাখ্যা ষ্টেচনত। কামাখ্যা ৰেল ষ্টেচনৰ পৰা আদাবাৰীলৈ ই ৰিক্সাৰে আহিছিল দলটোৱে। সেই সময়তে সামান্য কথা সংঘাত হয় ই ৰিক্সাৰ চালকেৰে। যুৱকৰ দলটোৱে আক্ৰমণৰ লক্ষ্য কৰি লয় ই ৰিক্সাৰ চালকগৰাকীৰ। বহিৰাজ্যৰ যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত চালকগৰাকী। ঘটনাক লৈ আদাবাৰীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। গুৱাহাটীৰ আদাবাৰীত চাঞ্চল্যকৰ ঘটনা। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ, বান সাহায্যক বিচাৰি ৰাজপথত হুৰ বাহিনী। 4 জিলাৰ বানপীড়িতৰ বাবে ৰাজপথত হুৰ বাহিনীৰ অভিযান। বন্যতাৰ বাবে সংগ্ৰহ কৰিছে বান সাহায্য। যতীন বৰাৰ পাছত আৰম্ভ কৰি গৰিমা শইকীয়া গাৰ্গ, মনীষা হাজৰিকা, ময়ূখ হাজৰিকাৰ লগতে বহু শিল্পী কলা কুশলীয়ে সংগ্ৰহ কৰিছে সাহায্য। বানপীড়িতক সকাহ দিয়াৰ উদ্দেশ্যত এই সাহায্যৰ অভিযান। আজিৰ আনটো ডাঙৰ খবৰ, ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিলে বতৰে। অসম উত্তৰ পূবত জাৰি কৰা হৈছে হাই এলাৰ্ট। তামুলপুৰ, ওদালগুৰি আৰু কাছাৰ জিলাক বাদ দি আটাইকেইখন জিলাতে বৰষুণৰ এলাৰ্ট জাৰি কৰিছে। কোকৰাঝাৰ, পশ্চিম কাৰ্বি আংলং আৰু ডিব্ৰুগড়ত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আজিও বহুকেইখন জিলাত হৈছে প্ৰবল বৰষুণ। ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বতৰে।